আজি একা গাড়ী এখনো নাপালো অলিনা যি গাড়ী খুব আজি লাগে কাৰণে গাড়ী নাই তোৰ কি জানি কষ্টয়ে হৈছে নাই বা তই বেছিয়ে চিন্তা কৰা যো পামে বুৱাৰী ও বুৱাৰী মা আপুনি ও আৰু ভন্টিও আহিছা ইমান আচৰিত হবা লাগি কি হল ঘৰৰ মানুহ ঘৰত নাহি ক'ত থাকবা লাগে কথা কবা আহিছে অ মাইনা আ কি হল মানুহ আহা দেখা পাহে দেখো বিছলা ভাল কছা তই তাৰমানে ঘৰখনকে খেলি মেলি কৰি থৈ দিছিলি হা আ মাইনা আ ভাগৰে লাগছে মোৰে ভাগৰ লাগছে তোৰ আৰু ভাগৰ নালগে বোলে কছো বাৰু মই নাথিলি চব মিছা ঘৰখনকে খেলি মেলি হৈ থাকে সেইকাৰণে মই এই ঘৰখন এৰি ক'তো যাবা নৰো এই একো বিশ্বাস কৰবা নোৱাৰি মা আপুনি মিছাতে ফোন কৰছা মই ঘৰৰ কামবিলাক কৰিয়ে আছিলো আৰু আপুনিতো একমাহ থাকাকে গৈছিলি আকৌ হঠাতে আহিলি সেইকাৰণেহে মই পতকে খুজিছো মা দেখোন বুলি অ মই যি তাৰমানে একমাহ থাকিম বুলি ক'লো তই খুব ভাল পাইছিলি হয়নে নহয় ইটা আহোঁতে কি জানি তোৰ মনলৈ কিমান খং উঠছি থাকবা আহিছি মা মইনো কিয় খবৰ আৰু কিমান কথাটো কম মাইনা আহিছি এতিয়া ভালে পাইছো আৰু তাই এইটো সময়ত ঘৰ দানাতকে ভাল কাম কৰিছে ভাল কাম কৰিছা তই এনেও মুখতে কৈছা দেখা পাম নহয় দুদিন পিছত তই কেনেকুৱা কৰা কথা কবা আহিছা তোৰ কথা কি মই নাজানো বুলি ভাবিছা হে তই মুখত এটা পেটত এটা থাকবা আহিছি এক নম্বৰ সাংঘাতিক তই দেৱে মা কিনো কৈ থাকা মোৰ গাত মুখটো ইমান বিষাইছি মোৰ বিষাইছি চাও 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 চুলি দিলে অলপমান খুলি দি তই অকণমান ঘুমৈচোন তই অলপ ৰেষ্ট ল মই অলপমান চাহ বনাই আনো মা ময়ে চাহকাপ বনাও নেকি বনোৱা যদি বনো গাখীৰতে চাহপাত দিবি আৰু কি কৰিবি জানেনে ইলাচি আদা এইবিলাক দি ধুনীয়াকৈ চাহকাপ বনাই লৈ মাইনাৰ বোলে একে মূৰৰ বিষ উঠছি হ'ব দিয়ক মা মাইনা তুমি শুই লও মই বাৰু চাহ একাপ বনাও মাইনাক চাহ দিলি নে মা ভন্টিক কিমান দিনৰ কাৰণে লৈ আহিছা কি হ'ল আইছিহে আজি তোক একে যাৱা তাৰিখ লাগে নেকি এইগিলাকে ভাল পা তই চলি মৰে হুচিয়াৰ পৰা আহিলি মা মই সেইটো ক'ব খোজা নাছিলো মানে তাইক দেখো শাহুৱাকে বহুত মৰম কৰে তাইক না আহিবা দিছি না আৰু তাই এইটো সময়ত আমাৰ ঘৰত থকাটো জানো উচিত হ'ব মানে মই সেইটো ক'ব খোজা নাছিলো মানে আমাৰ দেখো ইয়াত গাড়ীৰ অলপ অসুবিধা তাই যিহেতু এতিয়া কি তাই যিহেতু এতিয়া নকল কিয়া নহয় মানে মা তাই সময়ো চাই আহিছে যে সেইকাৰণেহে কথাটো ক'লো তই মোক জ্ঞান দিবা নালাগে মই জানো নহয় মই জানি বুজিয়ে তই ইয়ালৈ লৈ আহিছোঁ গম পালি যা নিজৰ কামত গুৰুত্ব দি বেলেগৰ কথাত গুৰুত্ব দি থাকিব নালাগে মই মানে এওঁক ফোন কৰিছিলোঁ এওঁ কৈছে যিহেতু মতা মানুহ ঘৰত নাই এওঁ বাহিৰত থাকে কেতিয়াবা কি হয় সেইকাৰণে ভণ্টিক যাবাই দিছোঁ ঘৰত লৈকে মই এনে কথাটো ভয় দিছোঁ কাৰণ মা আৰু মইনো কি কৰিব পাৰিম তই তাৰমানে ফোন কৰি জীয়াটো আহি পাইছিলহে তই তাৰমানে ফোন কৰি তাক লগালিয়ে কথাখিনি হা মই ইমান এনেকুৱা বুলি ভাবা নাছিলোঁ হে এই জীয়াটো ঘৰত আহিছিলহে তাইক মই ইমান দিনৰ মূৰত লৈ আহিলোঁ মাকৰ ঘৰ বুলি তই সেই কথাখিনি কিয় ক'ব লাগে হা নহয় মা কথাটো লগা নাই মাকৰ ঘৰত প্ৰত্যেকটো ছোৱালী যায়ে আৰু তাই এইটো সময় অৱস্থাটো বেয়া হৈ আছে কাৰণেহে কৈছোঁ যা মোৰ চকুৰে ঘৰ পাই মোক কথা ক'ব আহিছে মই নাজানো একো
তাইয়ে চব জানে, মই একোৱে নাজানো। নাজানো আৰু মাই কি ভাবি পেলাই ভণ্টিক লৈ আহিছে। জানিয়ে তাই এতিয়া 8 মাহ চলি আছে, মানে 9 মাহক লাগি ইমান চিন্তাত থাকে, ক'তো নুফুৰে। আৰু মাৰ লগতো যে কি হ'ব, ভাল কথা এটা ক'লেও কথা নুশুনে, এওঁৰটো খঙে উঠব। মানে 8 মাহক লাগি ক'তো নুফুৰে, ইমান সাৱধানত থাকে। আৰু আমাৰ মায়ে লৈ আহিছে, কিবা এটা হ'ব লাগিলে কি যি হ'ব নহয়, আমাৰ এওঁৰটো মোক গালিয়ে পাৰিব। চাবি তুমি ইয়াতে আছা? অঁ কিস্তি, তোমাৰতো একো অসুবিধা হোৱা নাই? নাই নাই, মোৰ একো অসুবিধা হোৱা নাই। অঁ নাই মানে বৌ, তুমি কি ক'ব খুজিছা? মই বুজি পাইছোঁ। মই নাহায়ে আছিলোঁ, মায়েহে জোৰ কৰি লৈ আহিছিল। নহয় কিস্তি, তুমি জানানে এই সময়টোত ঘৰতে থাকিব লাগে, অলপ ভাল পৰিৱেশত থাকিব লাগে। আৰু আমাৰ মা জানাই, তুমি বুজিয়ে নাপায় কথা কিছুমান। তোমাক এতিয়া লৈ আহিছে, এতিয়া আমাৰ ভাল মেডিকেল এখন নাই, সেইকাৰণেহে কৈছোঁ। ক'ৰবাত যদি কিবা এটা হ'ব লাগে মোকতো তাইৰে বহুত গালি পাৰিব। তাকে বৌ, তুমি চিন্তা কৰিব নালাগে দে, মই এখেতক ফোন কৰি ক'ম, আহোঁতে অফিচৰ পৰা আহোঁতে মোক লৈ যাব। নালগে নেকি, মায়ে একো মিছাতে খং কৰিব মোৰ ওপৰত। নালাগে দে, মই মাক বুজাম। হ'লেও নালগে, মায়েও খঙে কৰিব। নাই বৌ, আজি মোৰ এইখিনি খোজকাঢ়ি আহোঁতে গা বেয়া কৰিছে, আৰু ইয়াতে থাকিলে বা ক'ত বা কি হয়, এনেই ইয়াতে ওচৰত মেডিকেল নাই। দে পিছে তুই মাক বুজাবি। এটা কাম কৰোঁ, ৰাতিপুৱা বেপাৰীৰ মাছ ৰাখিছিলোঁ, আৰু ঘৰৰো শাক আছে, তোমাক লাগি শাকে আৰু মাছে বনাওঁ। অঁ, আমাৰ শাক ৰুইছে নেকি? অঁ দুটাই চিঙো। আমাৰ মাঘৰ বিহুটো আহি পালাই, পিছে বজাৰহে ইতালে একো নাই। এইবাৰ মাঘৰ বিহু এই ৰমলাহঁতৰ ঘৰত যাব লাগিব। তাই একেবাৰে মোক মাতি মাতি ভাগেৰি গ'ল। বিহুতে যাম বুলি ভাবিছোঁ, তাই বিহুত গেলি ভালো পাব। এতিয়াকে ভাবি আছোঁ, ৰচোন কি হয়, সময়ত দেখা যাব। মা, অঁ বৌয়ে কিবা শাক চাক তুলি আনিছে, তাৰচোন অলপ কুটি সহায় কৰি দিলে। মোৰ ইচ্ছা নাই, মোৰ বৰ ভাগৰ লাগিছে। তাই কুটি ল'ব দে, সেইবিলাক তাই চব নিজে কৰে, মোৰ একেবাৰে ইচ্ছা নাই, মই নৰোঁ। মোৰ কাম চাম কৰি একো ভাল নালগা হৈছে আজিকালি, গম পাইছানে? একো নকৰোঁতে মই এলেহুৱাই হৈ গৈছোঁ। তাই কৰিব দে, তাই চব কাম কৰে, মোৰ ইচ্ছা নাই কৰবা। বৰ ভাগৰ লাগছে, কঁকালটো একে বিষাই আছে, নকৰোঁ দে মই, কৰকে তাই। হ'লেও মা, ইমান মখা কাম, শাককেইডাল কুটি দিলে একো নহয়, বহি বহিয়ে কুটবা লাগে। বৌৰেও তোক কিবা যাদু কৰিলা নেকি? তই যে তাই হৈ মাতি আছা, মই তোৰ মাৰে, মই কষ্ট পোৱাটো তই বিচাৰা নেকি কাম কৰি? মায়ে যে কি ক নহয়, তোৰ কথা মই আগতে জানো, বৌলেও বেয়া লাগে নহয়। একো নহয় যাচোন, কুটি দিবি, ময়ো আহিছোঁ ইফালে। মই কৈছোঁ নে, মই একো কাম কৰবা নোৱাৰোঁ, মই এতে বহি থাকিম। মই সেইবিলাক কাম চাম কৰি সহায় কৰি দিবা নোৱাৰোঁ। এনেই বিয়া পাতি আনিছোঁ নেকি, কৰবাই লাগব কাম। আগতে মই ৰান্ধি বাঢ়ি কৰি খোৱালোঁ, এতিয়া মই নকৰোঁ, কিয় আনিছোঁ বৰি, কাম কৰবাই লাগব। আমি আগতে একেলগে কাম কৰিছিলোঁ, ভাতৰ পে, চাহৰ পে, ঢেঁকী দিয়াৰ পে, চলিবলিৰ পে। ইটা একেবাৰে ভাতকেইটা ৰান্ধোতে একেবাৰে ভাগেৰি নপৰে দে, কৰব। মা, যদি মোক মোৰ শাহু ইনকে ক'লা হয়, তেতিয়া মই জানো নহয়, তই তাইৰ নিচিনা ইমান বাং কাটি নহয়, তই বহুত ভাল। তাইৰ লগতো নলা নেকি, গম পাইছানে নাই? তোক বুজাই একো কাম নাই মা। হয় নেকি? দেচো পিছে দে, কিনো ইমান একে শাকৰ ফুৰাটো, কুটিয়ে থৈ আহোঁ। এক ফোন কৰি মাতিয়ে দিওঁ।
অফিচতে আছে নেকি? অঁ মই মানে ঘৰত যাম বুলি ভাবিছিলোঁ। কিয় মানে আমাৰ ইয়াতে ওচৰত মেডিকেল নাই নহয়, আৰু মোৰো গাটো ইমান ভাল নহয়, সেইকাৰণে এটা কাম কৰিবা নহ'লে অফিচৰ পৰা আহোঁতে ইয়াতে সোমাই কিনে মোক লৈ যাবা। অঁ ঠিক আছে, হ'ব দিয়ক। মাক কথাটো ক'বা নোৱাৰো, মাক কথাটো ক'লে বৌকে দুখ দিব। মোক চেকআপত মাতা বুলিয়ে ক'ব লাগিব, সেনেকৈ কৈ মই ঘৰত যাব লাগিব। ঠিকে হ'ব। নহয় মই এখেতক ফোন কৰি ক'লোঁ। অঁ কি কৈছে পিছত? এখেতে মই সন্ধিয়াকৈ নিবা আহিব। হয় নেকি? মায়ে বা কি কয় এতিয়া। তাকে ভণ্টি তুমি এতিয়া আহিছিলিয়ে, মইতো মায়ে ভাবোঁ মই তোমাক কিবা কৈ ঘৰলৈ যাব দিয়ে বুলি ভাবোঁ। তাকেতো সেইকাৰণে কৈ আছিলোঁ। এটা কাম কৰ, কি? মাক কওঁ মোৰ কালি চেকআপ আছে, মই আজি যাব লাগিব বুলি কওঁ। মায়ে জানো বিশ্বাস কৰিব? মই ক'ম দে বাৰু কি ক'ব লাগে। অঁ দে পিছে তুমি মাক কবি, মই ভাতকেইটা ওলাওঁ। অঁ মা, অঁ কথা এটা হ'ল নহয়। কথা হ'ল? কি কথা হ'ল? ইমান আচৰিত হ'ব লগা নহয় ৰ। মোক কালিলৈ চেকআপ কৰিব লাগি মাতিছিল, মই আজি যাব লাগিব। আহিছিলিহে তই। এখেতে মই ফোন কৰিছোঁ বাৰু, সন্ধিয়াকৈ নিবা আহিব মোক। হয় নেকি? চেকআপ আছে যদি পিছে যাবহে লাগিব। তই মোক সঁচা কথা কৈছোঁ, তই এৰিয়ে কৈছানে নে তোক বৌৰে কিবা কৈ যাবা খেদাইছে? মা কিনো ক তই? কি এনেই ক'ম নেকি মই এইবিলাক কথা? কালি মোৰ চেকআপ আছে, সেইকাৰণে যাব ওলাইছোঁ। তাইৰ কথা মই বিশ্বাস কৰিব নোৱাৰোঁ, নিশ্চয় তাই কিবা এটা কৈছে। বৌক এনেই নধৰিবিচোন মা। নাই মই তাই অকণমানো বিশ্বাস নকৰোঁ, বৰ বেয়া বস্তু তাই। বাৰু যদি চেকআপ আছে তই যাবি দে, যদি জয়ে নিবা আহে পিছতে আহিবি। ইমান আশা কৰি আনিলি তোক, এতিয়া আকৌ যাবাই লাগিব। দে সোনকালে ভাত পানীকেইটা খাই আজৰি হওঁ, অকণমান ঘুমাই লওঁ। তই আকৌ ঘৰত যাই বেছি কাম বনবিলাক কৰি নাথাকিবি। মই বাৰু আজি জয়ে আহিলি ক'ম, গম পাইছানে? এইখিনি সময়ত অলপ ভালকৈ থাকিবি। মই আকৌ ভাবছিলোঁ তই যিহেতু দুদিনমান থাকিবিয়ে, খুৰীয়ে কৈয়ে আছিল তোক বোলে ভাত খুৱাবে, তালৈ লৈ যাম বুলি ভাবছিলোঁ। এতিয়া আৰু পিছত আহিলে খাম দে। সেই হ'ল আইতা। বৌৰে ভাল হ'ল নে? অঁ বৰ ভাল হ'ল। দে তই এইখিনি কৰি গ'লে আহ। যাওঁ মই যাই আছোঁ যাওঁ। মোৰ সন্দেহে হৈছে, যদি চেকআপ আছিল খাৱাটো মোক ক'লা হয় যাবা নালাগে, চেকআপ আছিল নিশ্চয় কিবা এটা হৈছে। এনেইতো তাই এইবিলাক মোক নকয়, নিশ্চয় কিবা এটা ৰহস্য আছে। এই শেৱালি কম বস্তু নহয়। এই মাইনাক মই ভাল ভাল বস্তু খুৱাম নহয় এতিয়া আনি আনি, তাই সেইগিলাক হিংসাতে এইগিলাক জানো কিবা তন্ত্ৰ মন্ত্ৰ কৰছি। এই খেদা কম বস্তু নহয় বেটি, মাক যেনে চিয়াকো হেনে। এই জবাক চিনি পোৱা নাই, কচু বাহিৰ কৰিম মই। কম পাম নহয় মই, আশা কৰিলে আকৌ মই গৰ্ভ দেখা পাম। বৌ আহ তুমি, মই তোমাৰ মানে ভাল জীয়াই দিছোঁ। মই মাক কথাটো ক'লোঁ দে, চিন্তা কৰিব নালাগে আৰু। মায়ে সঁচা বুলিয়ে ভাবিছে। মাক কথাটো ক'লি নেকি? মাক যদি মই কথাটো ক'লোঁ হয় মায়েতো বিশ্বাসে নকৰিলা হয়, তুমি বুলিহে বিশ্বাস কৰিছিল। কি যি হ'ব নহয় মাটোৰ লগতো। মইতো আজিলৈকে মাকে বেলভনে পাবাই নাছিলোঁ কোনোদিনে। Jadi rendah lah.
তহঁতৰ কাণ্ড মই চব শুনা পালো গম পালি মোৰ পে হাৰি যাম বুলি ভাবিছা এইবিলাক চব বুদ্ধি তাইক দিছা তই গম পাইছা তাই এইবিলাক কাম নকৰে তোৰ বুদ্ধিমতে তাই এইবিলাক কাম কৰিছে নাই না মই একো বুদ্ধি দিয়া মই মাত্ৰ মাইনাক কৈছোহে হ'ব এইবিলাক চব তই শিকাইছা তোৰ মূৰতহে বেয়া কামৰ বুদ্ধিগিলা আহে তাই মনত নাহে নহয় তোৰ কাৰণে হৈছে এইগিলা আৰু মাইনা তই যাব লাগে ঘৰত ইয়াতে থাক মোক ফাঁকি দি ঘৰত যাব খুজিছা হা মা মোৰ কালি সঁচাকৈ চেকআপ আছে তই কথাটো কিয় বুজি নাপা তই যি মাইনা এই কাৰণে মোক ফাঁকি দিবি মই ভাবাই নাছিলো কিমান মৰম কৰো তোক তই মোক ফাঁকি দি আজি ঘৰত যাব ওলাইছা তোৰ কাৰণে হৈছিছো তোৰ কাৰণে হৈছে তই মোৰ চিয়াটোক খেলাৰ অংক লগাইছা তোৰ কথা মই নাজানো বুলি ভাবিছা নাজানো বুলি ভাবিছা ভণ্টি তুমি যাবা নালাগে দে ঘৰত যাবা নালাগে দে যাই দিয়ক মোৰ ওচৰতে ফাঁকি দেখাবা আহিছে তইও কম নহয় পৰিয়ালৰ কথা শুনি ঘৰতে যাবা খুজিছা মা বৌক তই কিয় মাৰিলি নাথো মই ইয়াতে মই যাওঁৱে অকলে যাম মই মাইনা বেছিকে দুখ পাইছা নেকি মা মোৰ পেটটো বহুত বিষাইছে শেৱালি শেৱালি দেখছা তাই এতিয়া ওলাই নাহে তাইৰ কথা মতে তই হেৰি কৰিছিলি শেৱালি ভণ্টি কি হ'ল ভণ্টি দেখা নাই পচি জয়চোন ভিতৰলৈ লৈ যাওঁ তচোন বৌ তুমি ফোন কৰচোন মোৰ পেটটো বহুত বিষাইছে ইয়াতে ওচৰত মেডিকেলো নাই মোক এও গালিয়ে পাৰিব তুমি চিন্তা নকৰিবি ফোনটো ৰিচিভ কৰা নাই মা মই আপোনাক কৈছিলোঁ নে মাইনাক এইটো সময়ত ঘৰলৈকে আনিবা নালাগে য'তে ত'তে ফুৰিবও নালাগে এতিয়া ওচৰত আকৌ ভাল মেডিকেলো নাই ইফালে গাড়ীও নাই আমাৰ এতিয়া কি হ'ব নাই ফোনটো ৰিচিভ কৰা নাই ফোন কৰিয়ে আছো মা ফোনটোহে ৰিচিভ কৰা নাই হেল্ল' জোৱাই এই তুমি ক'ত আছানো অফিচৰ পৰা সোনকালে আমাৰ ঘৰলৈ আছোন নাই নাই কিবা হৈছে মানে তুমি বেলেগ একো চিন্তা কৰিব নালাগে এই অলপমান পৰিল তাৰমানে তুমি সোনকালকে আহি মেডিকেলত নিব লাগে আছোঁ অলপ সোনকালে হ'ব দে হ'ব মাইনা তুমি চিন্তা কৰিব নালাগে দে ফোনটো ৰিচিভ কৰিছে আহি আছে বোলে তই আহি পালিয়ে যাব পাৰিবি বহুত বিষয় আছে নেকি নাই এতিয়া অলপ ভাল পাইছোঁ দে তই ঘৰত যাই অলপ ভালকৈ থাকিবি কি হ'ল হয় তই যদি অলপ বেয়াকৈ পৰি গেলি হয় মোৰ কাৰণেই হৈছিছোঁ দে তই এতিয়া অলপ ৰেষ্ট লৈ যোৱাই আহালে শেৱালি দে মাইনাক ভাতকেইটা দি তই ভাতকেইটা খাবাই নহ'ল নহয় মা আপোনাৰ আজি সৰু ভুলটোৰ কাৰণে মাইনাৰ লগত কি হ'ল হয় আপুনিতো নিশ্চয় দি দেখা পাইছে আৰু এটা কথা মা মাকবোৰে ছোৱালীবোৰক ভাল পাওঁৱেই কিন্তু প্ৰতিটো কথাতে ইমানো নহয় অলপ বুজি চাব লাগে মা ওচৰত মেডিকেল নাই আপোনাক ইমান বাৰ কোৱা স্বত্তেও আপুনি আকৌ তাইক লৈ আহিছে ইয়ালে এতিয়া কি হ'ল হয় আৰু নমস্কাৰ যদি এই ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু কমেণ্ট কৰি ক'ব ভিডিঅ'টো চাই কেনে পালে এইটো এটা সমাজত সৰুকৈ এটা মেছেজ দিবলৈ চেষ্টা কৰিলোঁ আৰু কমেণ্টত আপোনাৰ নামটো লিখি দিব লিখি দি আমি আপোনাৰ নামটো কমেণ্টত লিখি দিম কোন কোনে পিছত ভিডিঅ'টো এখন লিখি দিম কোন কোনে কমেণ্ট কৰিছিলে গতিকে আপুনিও কমেণ্ট কৰিব আৰু নামটো লিখি দিব